নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে মাথো 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা যথেষ্ট ভাল, আপোনালোকক 25,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকক কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে এইখনেই হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন, আৰু এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে কি ভেকেঞ্চি আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ পিয়নৰ আপোনালোকৰ টোটেল 5টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 12 পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকে চাব পাৰে 12,000ৰ পৰা আপোনালোকৰ 52,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ কোন কেটেগৰীৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। URত আছে আপোনালোকৰ 3টা আৰু OBCৰ কাৰণে আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। SC ST হ'লে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সন দিয়া হৈছে আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে নগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 17 ডিচেম্বৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।